Hey guys, নমস্কাৰ গুড মৰ্নিং সকলোকে মই জানিবা সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেল আনটি ভিডিঅ'লৈ আশা কৰিছো সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিমান ভালে আছে আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছো দুপৰীয়া কাৰণে বনোৱা মেলা হ'ব আৰু 11টাই হোৱা নাই টাইম জানেনে গাগী ফলে খোৱালো এতিয়া মানে হৈ আছে 11টা হ'বলে 5 মিনিট বাকি আছে মানে 10টা 55 কাপা ধুই মেলি খাই ললো মানে জাকলে সৰু মাছৰ সবজি আছিল যে বেয়া হৈ যাব সেইকাৰণে খালো আৰু আছে মানে মাই থৈ দিছে যদি ভাল থাকে দুপৰীয়া খোৱা পৰা যাব মানে আছে ইমান আছে আৰু এফালে এতিয়া দুপৰীয়া কাৰণে মানে আলু আৰু কণী বইল কৰিছো যেটো কণী বইল আলু বইল হতে টাইম লাগিব আৰু আজি আমাৰ কেৰাহীত দালি মানে বহাই দিছো মই অলৰেডি এয়া দালি আৰু এফালে আলু কণী মানে আমাৰ কুকাৰ বেয়া হৈ গৈছে দেই দুটা কুকাৰো বেয়া হৈ গৈছে ডাঙৰ আছিল ডাঙৰটো বেয়া হৈ গৈছে ডাঙৰতে নাট আছে নাটটো ক'ত বা পৰিলে চিটি নামাৰে হৈছিল নামাৰে আৰু সৰুটো মানে হৈছিলৰ ঢাকনিটো বৰাবৰ উলিয়াই যায় মানে খুলি যায় সেইকাৰণে ভাবিলো কেৰাহীতে বনাও লাহে লাহে হৈ থাকক afla গাগী উঠিল গাগী ধুৱাবলৈ আছে ৰেডি কৰিবলৈ আছে আৰু আজি হৈছে তাই পলিঅ ভেকচিন নাই 1.5 বছৰ ভেকচিন next month হ'ব পাৰে সাগে যেটো next month তাই 1.5 বছৰ হৈ যাব মানে 18 month হৈ যাব তাই তো এখানে আজি পলিঅ আছে তো যাম তাই উঠক উঠিলে গা পা ধুৱাই মেলে একেবাৰে লৈ যাম আৰু দুটানছি নিমুটেঙা মান ডাঙৰ নিমুটেঙা মানে আছে হলো মানে আনিছে আৰু নাখালে নিমুটেঙা টেঙা বেছিও খাব নোৱাৰে মানে ডাঙৰ আনিছে আগৰে মানে সৰু সৰু শুকাই গৈছে জানেনে এইবোৰ শুকাই গৈছে আৰু এই চাৰিটা আনিছে নিউতে তো যেনেহল ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছে চাৰিফাকলৈকে আজি বতৰটো ধুনীয়া দি ডাৱৰীয়া মানে বতাহ মাৰি আছে ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছে গৰমো নাই বাৰু নাই বুলি ক'ব লাগিব ৰ'দ ওলালে আকৌ গৰম দিয়ে মানে বতাহ মাৰি আছে যে একদম ধুনীয়া বতাহ মাৰি আছে তো চাই থাকিব মাওফালে পূজা দি আছে মই মানে পূজা দিম বুলি ভাবিছোঁ কিন্তু আমাৰ গাগী উঠি গৈছে আকৌ তাইক কোচত লৈ খোৱালো যে আকৌ হৈ গৈছে তাই তো চাই থাকিব আৰু ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ গাইজ আৰু এতিয়া আমি গৈছোঁ গাগীক পলিঅ খাবলৈ আমাৰ এই ৰাম ঠাকুৰ বস্তি বুলি কয় তাতেই ওচৰতে হয় সেইকাৰণে তাই গাড়ীটো লৈ গৈ আছোঁ বতৰটো ডাৱৰীয়া ধুনীয়া আৰু আমাৰ গাগী আৰামত বহি আছে আৰু অলপমান আছে আৰু কৈ পাম সেইকাৰণে খোজকাঢ়ি ছাতা লৈ আহিছোঁ যদি ৰ'দ দিয়ে বুলি এইটো চেণ্টাৰ এয়াৰপৰ্ট দেখা এই ব্লু কালাৰ ঘৰখন যে দেখা পাইছে সেয়ে আৰু পামেই গাগীক পলিঅ খুৱাই মেলাই আহিলোঁ আৰু এতিয়া তাই কঁঠাল গুটি চুকাই আছে মানে কঁঠাল গুটিটো মই একদম চাৰিফাল কৰিছোঁ যে দীঘলকৈ তাৰ একফালহে দিছোঁ গোটা দিয়া নাই এতিয়া ৰিমোট লৈ খেলিছে চব কৰা কৰা চাওক কৰা কৰিলে মুখত যদি কিবা এটা ভৰাই মানে নকৰিব চাও দিয়া 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 হেৰি কৰা বনাইছে দেউতাই চব্জি কাটি পাইছে মানে কচুলতিটো মই কালি মানে বাছি থৈ দিছোঁ আপোনালোকে দেখুৱাব পাহৰিলোঁ মই আৰু এতিয়া মানে বনোৱা হৈ গৈছে অলৰেডি দেই কণী বইল কৰি থৈ গৈছিলোঁ দেউতাই বাকলি গুচাই দিলে আলু বাকলি গুচাই দিলে তাৰপিছত ভেন্দি ভাজি কৰিব সেইও মানে দেউতাই কাটি দিলে দালিও মই বহাই থৈ গৈছিলোঁ কেৰাহীত আধা দি কৰি থৈ গৈছিলোঁ মায়ে বনালে আৰু এয়া এক জপিয়া মানে পিছত পাব এয়া আরে টিভি চাইছে টিভি দিয়া বেড়েছে না দিয়া ফিশ গাই এতিয়া উঠিলে
পিঠি দাঁত দেখা দে দাঁত কৰা বৰ ভাল পায় দেই পিঠিত উঠিবলৈ কিন্তু মই বান্ধিব নোৱাৰোঁ একদম মানে পিঠি বিষাই যায় মোৰ এনে ল'ব পাৰোঁ অকণমান কিন্তু কাপোৰে বান্ধি তাইক ল'ব নোৱাৰা হৈ আছে পৰাৰ ভয় নাই ছোৱালীজনী পৰি দুখ পাব নাই 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 বেছি নকৰোঁ পিছত পৰি পেলাই দুখ পাব A few moments later. গুড ইভিনিং গাইজ বহুত সমস্যাকো লগ পালোঁ অকণমানি মানে গাড়ীৰ কাৰণে পাপৰ ভাজিছোঁ পলিঅ' খুৱাবলৈ গৈছিলোঁ যে কুৰকুৰি পেকেট আনিছিলোঁ দুপৰীয়া অকণমান দিছিলোঁ বাকী আছিলোঁ অকণমান আছে চাহৰ লগত খাই দিম আৰু পাপৰ দুটামান দি পঠিয়ালোঁ তাৰে হাতত আছে মানে অকণমানি আছে দেই চুঙা পাপৰ যে অকণমানি আছিলে যিখিনি আছিলে সেইখিনি মানে ভাজি কৰিলোঁ আৰু দুপৰীয়া খোৱা নাই তাৰমানে এতিয়া এটা ৰোল হৈ গৈছে এক টাইমে হ'ব দুটা নোহোৱে নহ'লেতো একো কৰিব নোৱাৰিম তোমাৰ ছোৱালী নহয় একেবাৰে খুৱাই মেলাই সন্ধিয়া আগে আগে অকণমান ভাত খুৱাই দিলোঁ আৰু দুপৰীয়া খাইছে ঠিকেই পটি কৰি দিছে যে অকণমান সন্ধিয়া আগে অকণমান খুৱাই দিলোঁ আকৌ খোৱাকৈ মুৰ্গী অকণমান খুৱাই দিম হৈ যাব তোমাৰ কাৰণে অকণমান চাওঁ নিব মই নাখাওঁ চাওঁ খাবলৈ ইচ্ছা যোৱা নাই আৰু এয়া পাপৰ এয়া দুটামান তাইক দি মানে তাইৰ হাতত আছে আৰু এয়া কুৰকুৰি অকণমানি আছে আৰু আমাৰ মানে খালি চাহ খাব দিনটো আমাৰ টোপনি নাছিলে ৰাতিপুৱা গা ধোৱাৰ আগত যে খুৱাইছিলোঁ 2 ঘণ্টা হৈছিলে দেই দিনটো টোপনি নাই আমাৰো নাই তাই নহ'লে আমি কেনেকৈ হওঁ এইটো ৰুম এবাৰ সেই ৰুম মানে ৰুমত চব ৰুমতে যাব দেই গৈ চাব কি কৰিব পাৰোঁ মানে ক'ৰবাত কাপোৰ আছে নেকি ক'ৰবাত টেমা আছে নেকি ক'ৰবাত বটল আছে নেকি ক'ৰবাত বটল আছে নেকি এইবোৰ চাই মেলি ফুৰিব আৰু তাই যদি পায় সেইবোৰে পেলাব তো কি কৰিম আৰু ছোৱালীজনী ভাগৰি গৈ 7:30মানত হৈছে এতিয়াও শুই আছে মাহঁতৰ ৰুমতে শুৱাইছোঁ ভাত বনালোঁ কাইলৈ আকৌ পূৰ্ণিমা আজি ৰাতি লাগিব আৰু মাজৰাতি লাগিব 2:47 লাগিব চাগে তো কালি নিৰামিষ তো মংগলবাৰ ইফালে নিৰামিষ দেউতাই কৈ আছে মানে মই খাওঁ যেতিয়া দেউতাহঁতক খাই দিব আৰু তো ৰাতিপুৱা উঠি ধোৱা মেলা কৰিব লাগিব আকৌ পৰহি মংগলবাৰ তো কালি যদি ধোৱা মেলা হৈ যায় তো পৰহি ধোৱা মেলা কৰিব নালাগিব মানে 1 গুলিত 2 চিকাৰ হৈ যাব আৰু দেউতাই কৈছে ঠিক আছে তেনেহ'লে ভালেই মইতো নিৰামিষ খামেই যিহেতু দেউতাহঁতক খাব বোলে আৰু খাওঁ ভাত পানী খাই মেলি শুই যাওঁ দেৰি কৰি লাভ নাই 11:02 এয়া চাওক মানে চাৰিগামান দি আছিলে যে সেয়ে মানে চাই আছোঁ আজি গ্ৰেণ্ড ফাইনেল সেয়ে মানে চাই আছোঁ এতিয়া যাওঁ আৰু গৈ দেউতাক ভাত দিওঁ আৰু দাদাহঁত আহিব বাকী আছে তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেইটা নপঢ়িব আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট